বহু পৰিমাণে নহয় একেবাৰে লাঘৱ কৰিব বুলি ক'ব পাৰোঁ কিয়নো আজিহে মই মন্ত্ৰী হৈছোঁ কিন্তু মন্ত্ৰী হোৱাৰ আগতে ময়ো যেতিয়া সাধাৰণ এজন নাগৰিক আছিলোঁ তেতিয়া এনেকুৱা ধৰণৰ অনুমতি ল'বৰ বাবে কিমান অফিচত কিমানখন টেবুলত কেনেকৈ ঘূৰিব লাগে সেই অভিজ্ঞতা মোৰ নিজৰো আছে আজি আমি যিটো ব্যৱস্থা কৰিছোঁ এই ব্যৱস্থাটো আমি সঠিক অৰ্থত ৰূপায়িত কৰিম আৰু মই ভাবোঁ যে গুৱাহাটীত কেৱল ধনী মানুহে গুৱাহাটীত থাকিবৰ বাবে মাটি কিনিব পাৰে ঘৰ ল'ব পাৰে এই যিটো এটা মানে আমাৰ মাজত চিন্তা সোমাই গৈছে অন্তত আজি যিখিনি পদক্ষেপ লোৱা হ'ল বিশেষকৈ সেল পাৰমিশনৰ ক্ষেত্ৰত মাটি এটুকুৰা কোনোবাই বিক্ৰী কৰিব খুজিছে কোনোবাই কিনিব খুজিছে এই প্ৰক্ৰিয়াটোতে যদি ছমাহ এবছৰ লাগি যায় তেতিয়াহ'লে ৰাইজৰ কি অসুবিধা হয় সেইটো আমি নিজেও জানো গতিকে মই ভাবোঁ যে এইটো এটা আৰম্ভণিহে ইয়াৰ পিছত আমি যিটো কেইদিনমান আগতে ওলাইছিল কথা যে এফৰ্ডেবল হাউচিং 9 লাখ টকামানৰ ভিতৰতে ৰাইজক এটা ফ্লেট দিব পৰাৰ যিটো ব্যৱস্থা সেইটোৰ কাৰণে আমি পদক্ষেপ লৈ আছোঁ খুব কম সময়ৰ ভিতৰত আপোনালোকে সেই সম্পৰ্কে জ্ঞাত হ'ব